হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লার্নতন্ত্র। বন্ধু বান্ধৱীসকল, আজি আমি ইভান পাভলোভৰ ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰিটো আমি জানিম, যিটো মানে আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম হওক বা GT/PGT এক্সাম হওক তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আৰু ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰিৰ পৰা প্ৰতি বছৰ 2টাৰ পৰা 3টা কুৱেশ্যন থাকেই CTET এক্সামত। সেইকাৰণে আপোনালোকে এই কনচেপ্টটো বুজা বহুত ইম্পৰ্টেণ্ট। কনচেপ্টটো বহুত সৰুকৈ শেষ কৰিম। মেইন যিকেইটা টাৰ্ম আছে, পাৰ্ট আছে আৰু এক্সপেৰিমেণ্ট আছে, আমি খালি অনলি সেইকেইটাই আলোচনা কৰিম। চ' ভিডিঅ'টো উইদাউট স্কিপ কৰাকৈ চাব আৰু অলপ ধৈৰ্য লৈ চাব। আৰু ইয়াৰ পাছত আমি ক্লাছিকেল কণ্ডিশ্যনিঙৰ পৰা আমি কিছুমান ইম্পৰ্টেণ্ট আমি MCQ আলোচনা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ভিডিঅ'টোৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনাৰ যদি আপকামিং CTET এক্সাম বা টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে যদি A to Z ষ্টাডি মেটেৰিয়েলৰ প্ৰয়োজন হয়, তেনেহ'লে আপোনালোকে আমাৰ ফেচবুক পেজটোৰ ছাবস্ক্ৰিপশ্যন লৈ ল'ব। আৰু সেইটো লোৱাৰ পাছত যদি আমাক কণ্টেক্ট কৰে বা আমাক স্ক্ৰীনশ্বটটো যদি শ্বেয়াৰ কৰে, আমি আপোনাক যিটো মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন যিটো হোৱাটছআপ গ্ৰুপ আছে যিটো আমাৰ, তাক আমি আপোনাক এড কৰি দিম আৰু তাত আপুনি গোটেইকেইটা ষ্টাডি মেটেৰিয়েল ইজিলি পাই থাকিব। তো বন্ধু বান্ধৱীসকল, ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰি ইভান পাভলোভৰ এইটো থিয়ৰি হয়। আগত আমি পঢ়িছিলোঁ যে থৰ্নডিকৰ থিয়ৰিটো কি আছিলে, ষ্টিমুলি আৰু ৰেছপন্সৰ থিয়ৰি আছিলে। আৰু এই ইভান পাভলোভৰ যিটো ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰি হয়, এই ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰি SS টাইপ অফ কণ্ডিশ্যনিং হয়, মানে ষ্টিমুলি আৰু ষ্টিমুলি মিলি কণ্ডিশ্যনিং হৈছিলে। আৰু যিটো থৰ্নডিকৰ যিটো আছিলে এইটো ষ্টিমুলি আৰু ৰেছপন্সৰ আছিলে। ষ্টিমুলি যেতিয়া ওচৰত আহিব তেতিয়া ৰেছপন্স কৰিব। কিন্তু এইটো থিয়ৰি SS টাইপ অফ থিয়ৰি হয়, মানে ষ্টিমুলি আহিলে ষ্টিমুলিৰ বদলি যেতিয়া আৰু এটা ষ্টিমুলি আহিব তেতিয়া মানুহৰ কি ধৰণৰ শিকন হয় এইটোৰ ওপৰত গোটেই থিয়ৰিটো। ইয়াত আপোনালোকে চাব পাৰে মিনিং, ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰি ৱাজ প্ৰপ'জড বাই ইভান পাভলোভ। ইভান পাভলোভে ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰিটো দিছিলে আৰু 1904ত এইটো থিয়ৰিটো দিছিলে, 1904ত দিছিলে। ঠিক আছে, এই থিয়ৰিটো 1904ত দিছিলে। ইয়াত কোৱা হৈছে যে একৰ্ডিং টু দিছ থিয়ৰি লাৰ্ণিং টেক প্লেচ থ্ৰু এছ'চিয়েশ্যন বিটুইন ষ্টিমুলি। এছ'চিয়েশ্যন বিটুইন কি হ'ব, ষ্টিমুলি। দুটা ষ্টিমুলিৰ ভিতৰত এছ'চিয়েশ্যন কৰি লাৰ্ণিং ইয়াত হ'ব। আৰু কিদৰে লাৰ্ণিংটো হয় আমি আগত এক্সপেৰিমেণ্টটোত জানিব পাৰিম। ইয়াত আছে যে এ নেচাৰেল ষ্টিমুলিছ when repeatedly associate with a neutral stimulus acquires a ability to produce the same response। মানে যেতিয়া এটা নিউট্ৰেল ষ্টিমুলি যেতিয়া এছ'চিয়েট কৰা হ'ব, মানে এছ'চিয়েট মানে কি কানেকশ্যন কৰা হ'ব, মই প্লাছ দি বুজাই দিছোঁ। যেতিয়া কি হ'ব, নেচাৰেল ষ্টিমুলিৰ লগত যেতিয়া কি কৰা হ'ব, এছ'চিয়েট কৰা হ'ব। যেতিয়া এ নিউট্ৰেল ষ্টিমুলি when associate with নেচাৰেল ষ্টিমুলি, তো তেতিয়া কি হ'ব, এটা হেবিট ফৰ্মেশ্যন হয়। চ' অভাৰঅল এই যে ইভান পাভলোভৰ যিটো থিয়ৰি আছে এইটোৰ মুখ্য উদ্দেশ্য হৈছে যে এজন মানুহৰ কিদৰে হেবিট ফৰ্মেশ্যন হয়, ঠিক আছে। এই হেবিট ফৰ্মেশ্যনৰ ওপৰতে এই গোটেই থিয়ৰিটো। আৰু যেতিয়া হেবিট ফৰ্মেশ্যন হ'ব, অবভিয়াছলি আপোনাৰ কিবা এটা বস্তু হেবিট হ'লেই আপুনি এইটো লাৰ্ণিং কৰিব বা লং টাৰ্মলৈকে আপোনাৰ এইটো মেমৰিত থাকিব। এতিয়া আমি পাভলোভৰ যি ডগ এক্সপেৰিমেণ্ট আছিলে সেইটো আমি চাম। আৰু এই এক্সপেৰিমেণ্টৰ মাধ্যমেৰে পাভলোভ মানে প্ৰুভ কৰিছিলে কিদৰে যিকোনো এনিমেল বা যিকোনো হিউমেন বিঙৰ কি হয়, হেবিট ফৰ্মেশ্যন হৈ যায়। গোটেই এক্সপেৰিমেণ্টটো আমি এতিয়া অসমীয়া মাধ্যমত বুজিম। যিসকলে এই এক্সপেৰিমেণ্টটো ভালদৰে চাব তেওঁলোকে যিকোনো পাভলোভৰ কুৱেশ্যনৰ পৰা এনচাৰ কৰিব পাৰিব। তো পাভলোভে এই এক্সপেৰিমেণ্টটো নিজৰ ডগৰ ওপৰত কৰিছিল আৰু এই এক্সপেৰিমেণ্টটোত 3টা ষ্টেজ আছে। ঠিক আছে, আপোনালোকে মেবি এইটো ভালদৰে চাব পাৰিছে। ইয়াত 3টা ষ্টেজ আছে। প্ৰথম ষ্টেজটো হৈছে বিফ'ৰ কণ্ডিশ্যনিং, মানে হেবিট ফৰ্মেশ্যন হোৱাৰ আগত। কণ্ডিশ্যনিং কথাটোৰ অৰ্থ হৈছে হেবিট। ঠিক আছে, HABIT, হেবিট। কণ্ডিশ্যনিং কথাটো হৈছে হেবিট। তো ইয়াত 3টা ষ্টেজ আছে, বিফ'ৰ কণ্ডিশ্যনিং, ডিউৰিং কণ্ডিশ্যনিং এণ্ড আফটাৰ কণ্ডিশ্যনিং। মানে হেবিট ফৰ্ম হোৱাৰ আগত, হেবিট ফৰ্ম যেতিয়া হৈ থাকিব আৰু হেবিট যেতিয়া ফৰ্ম হৈ যায় তেতিয়া কি পৰিৱৰ্তন আহে এটা এনিমেল বা হিউমেন বিঙৰ মাজত, এইটো এই এক্সপেৰিমেণ্টৰ মাধ্যমেৰে বুজাইছে। তো ইয়াৰ কাৰণে ডগ মানে পাভলোভে কি কৰিলে, তাৰ যিটো ডগ আছিলে এই ডগটোৰ ওচৰত মানে তাৰ এটেণ্ডেণ্টজনক কৈছে যে, তাৰ লগত পাভলোভৰ যিজন এটেণ্ডেণ্ট আছিলে তাক কৈছে যে এই মোৰ ডগটোৰ কাৰণে মিট পাউডাৰ লৈ আহ। আৰু তাৰ এটেণ্ডেণ্টজনে যেতিয়া মানে মিট পাউডাৰ এই তাৰ ডগৰ ওচৰত আনিছে তেতিয়া পাভলোভে এটা বস্তু লক্ষ্য কৰিছে যে কুকুৰটোৰ মুখৰ পৰা অট'মেটিকেলি কি ওলাই আছে, চালাইভা ওলাই আছে। ঠিক আছে, লালাটি ওলাই আছে। আৰু যে এই যে মিট পাউডাৰটো পাভলোভে যে দিছিলে, এই বস্তুটোক পাভলোভে কি বুলি আখ্যা কৰিছিলে, আনকণ্ডিশ্যনেল ষ্টিমুলি, যিটো কণ্ডিশ্যন কৰা হোৱা নাই, মানে হেবিট ফৰ্মেশ্যন মানে হোৱা নাই। হেবিট ফৰ্মেশ্যন হোৱাৰ আগত যিটো ষ্টিমুলি থাকে ইয়াক আনকণ্ডিশ্যনেল ষ্টিমুলি মানে UCS বুলি এইটোক বুজাইছিলে। এই UCS কি হয় এইবোৰ জনা বহুত ইম্পৰ্টেণ্ট, সেইকাৰণে আপোনালোকে ভালদৰে এইটো বুজি ল'ব। এই যে মিট পাউডাৰটো দিছিলে হেবিট ফৰ্মেশ্যন হোৱাৰ আগত, তাক কি বুলি কোৱা হয়, UCS মানে আনকণ্ডিশ্যনেল ষ্টিমুলি। আৰু এই মিট পাউডাৰটো দেখি এই কুকুৰটোৰ যি চালাইভা ওলাইছিলে তাক কি বুলি কোৱা হয়, আনকণ্ডিশ্যনেল ৰেছপন্স। আৰু ইয়াক আনকণ্ডিশ্যনেল ৰেছপন্স বুলি ক'ব। ঠিক আছে, UCR বুলি ক'ব। ঠিক আছে,
তো পেভলভে দেখিলে যেতিয়া তেওঁৰ এটেণ্ডেণ্টজনে এই কুকুৰটোৰ কাৰণে মানে মিট পাউডাৰ আনে, লগে লগে কি হয়, এই কুকুৰটোৰ মুখৰ পৰা চালাইভা ওলাই আহে, এই মিট পাউডাৰৰ গোন্ধ পায়। নেক্সট মানে ষ্টেপত এই বিফৰ কণ্ডিশ্যনিঙত দুটা ষ্টেপ আছে, ঠিক আছে। এইটো হৈছে ষ্টেপ 1 আৰু এইটো হৈছে ষ্টেপ 2। আৰু এটা কণ্ডিশ্যনত মানে ষ্টেপ 2ত পেভলভে কি কৰিলে, এটা বেল বজালে, ঠিক আছে। নেক্সট ডে এটা বেল বজালে মিট পাউডাৰটো অনাৰ আগত। কিন্তু এই বেলটোৰ চাউণ্ড যেতিয়া এই কুকুৰটোৱে শুনিছে, শুনাৰ পাছত এই কুকুৰটোৰ এই যে কাণ দুটা যে আছে, বেলৰ শব্দ পোৱাৰ লগে লগে কুকুৰটোৰ কাণ দুটা মানে এক্টিভ হৈ গ'ল, মানে থিয় হৈ গ'ল। আপোনালোকে জানে কুকুৰে কিবা এটা শব্দ পালে তাৰ কাণটো থিয় হৈ যায়। তো বেলৰ শব্দ পোৱাৰ পাছত কুকুৰটোৰ কাণ দুটা থিয় হৈ গ'ল। আৰু এই যে বেলটো যে মানে পেভলভে ইণ্ট্ৰডিউচ কৰিছিলে নেক্সট ডে ষ্টেপ 2ত, এইটোক কি বুলি ক'ব, নিউট্ৰেল ষ্টিমুলি, ঠিক আছে। নিউট্ৰেল ষ্টিমুলি, নিউট্ৰেল ষ্টিমুলি, NS, নিউট্ৰেল ষ্টিমুলি। আৰু এই নিউট্ৰেল ষ্টিমুলিটো যেতিয়া মানে বেলটো যেতিয়া পেভলভে বজাইছে, এইটো বজোৱাৰ পাছত পেভলভে লক্ষ্য কৰিছে তাৰ কুকুৰটোৰ একো ৰেছপন্স হোৱা নাই, ন' ৰেছপন্স ইয়াত আপোনালোকে যাব পাৰিছে, ঠিক আছে। আৰু নেক্সট ষ্টেপত মানে এইটো আছিলে বিফৰ কণ্ডিশ্যনিং। বিফৰ কণ্ডিশ্যনিঙত পেভলভ কি কৰিলে, কুকুৰটোৰ ওচৰত তাৰ এটেণ্ডেণ্টজনক কৈছে যে তুমি মিট পাউডাৰ দিয়া, আৰু এইটোৰ নাম দিছে আনকণ্ডিশ্যনেল ষ্টিমুলি। এই আনকণ্ডিশ্যনেল ষ্টিমুলিটো যেতিয়া কুকুৰটোৰ ওচৰত আনিছে, কুকুৰটোৰ মুখৰ পৰা মানে চালাইভা ওলাইছে, লালাটি ওলাইছে, আৰু ইয়াক কি বুলি কোৱা হয়, আনকণ্ডিশ্যনেল ৰেছপন্স বুলি কোৱা হয়। বিফৰ কণ্ডিশ্যনিঙত দুটা ষ্টেপ থাকে, ষ্টেপ 1 আৰু ষ্টেপ 2। আৰু নেক্সট ষ্টেপত নেক্সট ডে জাষ্ট ফুডটো অনাৰ আগত, খোৱাটো অনাৰ আগত পেভলভে কি কৰিছে, এটা বেল বজাইছে যাক নিউট্ৰেল ষ্টিমুলি বুলি কোৱা হয়। আৰু পেভলভে লক্ষ্য কৰিছে যে বেলটো বজোৱাৰ পাছত এই কুকুৰটোৰ একো ৰেছপন্স নাই, মানে তাৰ ফালৰ পৰা একো চালাইভা ওলোৱা নাই তাৰ মুখৰ পৰা, বা ন' ৰেছপন্স, জাষ্ট তাৰ যে কাণ দুটা থিয় হৈ আছে। আৰু ইয়াৰ পাছত অট'মেটিকেলি কুকুৰটো আগৰ মুডত গুচি গ'ল, মানে সি আকৌ শুই পৰিছে। আৰু নাম্বাৰ 3 ডেইজত, 3 দিনৰ দিনা পেভলভে কি কৰিছে, ডিউৰিং কণ্ডিশ্যন, মানে এতিয়া এই কুকুৰটোক কি কৰিব, হেবিট ফৰ্মেশ্যন কৰাব। ডিউৰিং কণ্ডিশ্যন মানে হেবিট ফৰ্মেশ্যন কৰোৱা। এই হেবিট ফৰ্মেশ্যন কৰাৰ সময়ত পেভলভে কি কৰিছে, তেওঁৰ এটেণ্ডেণ্টজনক যেতিয়া কৈছে এই মিট পাউডাৰটো লৈ অহাৰ আগত কৈছে যে এটা বেল বজাবলৈ, ঠিক আছে। এই বেলটো যে আছিলে, এই বেলটোৱে পেভলভে আকৌ বজাইছে, ঠিক আছে। এই মিট পাউডাৰটো আনাৰ 1 to 2 ছেকেণ্ড আগত বজাইছে। তো এই বেলটো বজোৱাৰ 1 to 2 ছেকেণ্ডৰ পাছতেই কুকুৰটোৰ ওচৰত যেতিয়া মিট পাউডাৰটো লৈ আহিছে এটেণ্ডেণ্টজনে, কুকুৰটোৰ মুখৰ পৰা আকৌ কি হ'ল, চেলাইভা ওলোৱা ষ্টাৰ্ট হৈ গ'ল, ঠিক আছে। কুকুৰটোৰ মুখৰ পৰা আকৌ এই মিট পাউডাৰৰ গোন্ধ পাই চেলাইভা ওলোৱা ষ্টাৰ্ট হৈ গ'ল। ডিউৰিং কণ্ডিশ্যনিং যিটো ষ্টেজ আছে, ইয়াতে কি কৰিছে মানে পেভলভে দুটা ষ্টিমুলিক জইন কৰাইছে। আপোনালোকে ইয়াত চাব পাৰে দুটা ষ্টিমুলি আছে, এইটো নিউট্ৰেল ষ্টিমুলি আছিলে আৰু এইটো কি আছিলে, আনকণ্ডিশ্যনেল ষ্টিমুলি আছিলে। এই দুটা ষ্টিমুলি জইন কৰিছে। সেইকাৰণে পেভলভৰ যিটো থিউৰি আছে, ইয়াক কি টাইপৰ থিউৰি বুলি কোৱা হয়, SS টাইপ অফ থিউৰি বুলি কোৱা হয়। আৰু থৰ্নডিকৰ যিটো থিউৰি আছিলে তাক SR টাইপ অফ থিউৰি বুলি কোৱা হয়। ইয়াত দুটা ষ্টিমুলিক যেতিয়া প্লাছ কৰিছে, মানে নেক্সট পেভলভে কি কৰিছে, এই যে একশ্যনটো আছে এই একশ্যনটোক বাৰে বাৰে ৰিপিট কৰিছে, ঠিক আছে। যেতিয়া কেইদিনমান ধৰি বা কেইবামান মান্থ ধৰি যেতিয়া চিমিলাৰলি যেতিয়াই এটেণ্ডেণ্টজনে মিট পাউডাৰটো আনে কুকুৰটোৰ কাৰণে, আৰু তাৰ আগতে পেভলভে কি কৰে, এই ঘণ্টিটো বজাই দিয়ে, ঠিক আছে। এই ঘণ্টিটো বজাই দিয়ে যেতিয়া কি কৰিছে, এই নিউট্ৰেল যিটো ষ্টিমুলি আছে আৰু আনকণ্ডিশ্যনেল যিটো ষ্টিমুলি আছে তাৰ মাজত এটা কানেকশ্যন ক্ৰিয়েট কৰিছে। আৰু পেভলভে তাৰপিছত লক্ষ্য কৰিছে যেতিয়াই বেল বজায় আৰু তাৰপাছত যেতিয়া খোৱাটো আনে মানে মিট পাউডাৰটো আনে, পেভলভে তেতিয়া লক্ষ্য কৰিছে আনকণ্ডিশ্যন ৰেছপন্স আকৌ ওলাই আহে, মানে কুকুৰটোৰ মুখৰ পৰা আকৌ চেলাইভা ওলোৱা ষ্টাৰ্ট হৈ যায়। যেতিয়াই বেল বাজে আৰু মিট পাউডাৰটো আহে, তেতিয়াই তাৰ মুখৰ পৰা, কুকুৰটোৰ মুখৰ পৰা আনকণ্ডিশ্যনেল ৰেছপন্স আকৌ ওলাই আহে। এই প্ৰচেছটো পেভলভে 2 to 3 মান্থ যেতিয়া কণ্টিনিউ কৰিছে, আৰু কণ্টিনিউ কৰাৰ পাছত পেভলভে এদিন কি কৰিলে, ডাইৰেক্টলি অনলি বেলটো বজাইছে। আৰু এইটো ষ্টেজ 3টো হয় পেভলভৰ এক্সপেৰিমেণ্টৰ। এইটো কি বুলি কোৱা হয়, আফটাৰ কণ্ডিশ্যনিং। ইয়াত এই যে প্ৰচেছটো আছে ডিউৰিং কণ্ডিশ্যন, এই প্ৰচেছটো পেভলভে কিমান দিন কৰিলে, মিনিমাম 2 to 3 মান্থ কৰিলে। ছেইম প্ৰচেছ, বেল বজাব খোৱা আহিব, বেল বজাব খোৱা আহিব, আৰু কুকুৰটোৰ মুখৰ পৰা চালাইভা ওলাব, লালাটি ওলাব। এই প্ৰচেছটো পেভলভে 2-3 মাহ কৰিলে। কৰাৰ পাছত 3 মাহ পাছত যেতিয়া পেভলভে এদিন কি কৰিলে, জাষ্ট বেলটো বজাই দিছে, আৰু বেলটো বজোৱাৰ পাছত পেভলভে এটা বস্তু লক্ষ্য কৰিছে যে বেলটোৰ শব্দ পোৱাৰ লগে লগে এই কুকুৰটোৰ মুখৰ পৰা চালাইভা ওলোৱা ষ্টাৰ্ট হৈ গ'ল। কিন্তু বেলটো বজোৱাৰ পাছত পেভলভে মিট পাউডাৰটো নাই দিয়া।
যদিও বা মিট পাউডাৰটো নাই দিয়া তথাপিও এই বেলৰ শব্দ শুনি এই কুকুৰটোৰ মুখৰ পৰা চেলাইভা ওলোৱা ষ্টাৰ্ট হৈ গ'ল। আৰু এই যে গোটেই চিনাৰিঅ'টো আছে এইটো কি বুলি কোৱা হয়, ইয়াত আপোনালোকে চাব পাৰিছিলে এই যে নিউট্ৰেল ষ্টিমুলিটো আছিলে, মানে বেলটোক নিউট্ৰেল ষ্টিমুলি কোৱা হয়। ইয়াত যেতিয়া হেবিট ফৰ্মেশ্যন হৈ গ'ল এই নিউট্ৰেল ষ্টিমুলিটো চেঞ্জ হৈ এতিয়া কি হ'ল কণ্ডিশ্যন ষ্টিমুলি। কণ্ডিশ্যন ষ্টিমুলি, আগত বেলটো আছিলে নিউট্ৰেল ষ্টিমুলি আৰু এতিয়া এই বেলটো কি হৈ পৰিলে কণ্ডিশ্যন ষ্টিমুলি। মানে নিউট্ৰেল ষ্টিমুলিৰ পৰা যেতিয়া হেবিট ফৰ্মেশ্যন হৈ গ'ল এতিয়া হৈ গ'ল কণ্ডিশ্যন ষ্টিমুলি। আৰু এই কণ্ডিশ্যন ষ্টিমুলিটোৰ শব্দ শুনাৰ লগে লগে বেলটোৰ শব্দ শুনাৰ লগে লগে কণ্ডিশ্যনেল ৰেছপন্স ওলাই আহিলে। কি ওলাব কণ্ডিশ্যনেল ৰেছপন্স, ইউজ CUR কণ্ডিশ্যনেল ৰেছপন্স। ঠিক আছে, এইটো কি ওলাই আহিলে কণ্ডিশ্যনেল ৰেছপন্স, মানে এই কণ্ডিশ্যন হৈ গ'ল কুকুৰটো কি হ'ল তাৰ হেবিট ফৰ্মেশ্যন হৈ গ'ল। বেলটো যেতিয়া 2 to 3 মান্থ বজালে মিট পাউডাৰটো অহাৰ আগত এদিন কি কৰিলে পেভলভে মানে অনলি বেলটো বজাই দিলে কিন্তু তাৰ ওচৰত মিট পাউডাৰটো নাই দিয়া। আৰু পেভলভে লক্ষ্য কৰিলে যে কুকুৰটোৰ মুখৰ পৰা লগে লগে চেলাইভা ওলাই আহিলে। আৰু এই যে প্ৰচেছটো আছে যে এইটো কি বুলি ক'ব কণ্ডিশ্যন ৰেছপন্স বুলি ক'ব। আৰু এই বেলটো নিউট্ৰেল ষ্টিমুলিৰ পৰা হৈ গ'ল এতিয়া কণ্ডিশ্যন ষ্টিমুলি। ঠিক আছে, এই প্ৰচেছটোকেই পেভলভে তেওঁৰ থিউৰিত বুজাইছিলে কিদৰে যিকোনো প্ৰাণী এনিমেল হওক বা হিউমেন বিং হওক তাৰ এটা হেবিট ফৰ্মেশ্যন হৈ যায়। কণ্ডিশ্যন যিটো মানুহৰ হয় হেবিট যিটো ফৰ্মেশ্যন হয় এইটোৰ এটা এক্সাম্পল হয় যেতিয়া আমি ঘৰৰ পৰা মানে দিনৰ ভাগত মানে ক'ৰবাত যদি ওলাই যাওঁ তেতিয়া আমাৰ হাতটো অট'মেটিকেলি এই ডোৰৰ ওচৰত থকা দৰ্জাৰ ওচৰত থকা ছুইচ বৰ্ডত আহি যায়। কিন্তু এই হেবিটটো আমাৰ কিয় ফৰ্ম হৈছে, এই দিনৰ ভাগত যেতিয়া আমি বাহিৰত যাওঁ তথাপিও কিয় আমাৰ হাতটো এই ছুইচ বৰ্ডত গুচি যায়, ইয়াৰ কাৰণ হৈছে আমি ৰাতিৰ ভাগত যেতিয়া ক'ৰবাত ওলাই যাওঁ আমি সদায় কি কৰোঁ ছুইচ বৰ্ডটোৰ পৰা লাইটটো আমি অফ কৰোঁ। আৰু এই অফ কৰোঁতে কৰোঁতে আমাৰ হেবিট ফৰ্মেশ্যন হৈ যায়। তেতিয়া আমি কি কৰোঁ দিনৰ ভাগতো যদি আমি ক'ৰবাত যাওঁ আমাৰ হাতটো আমি যেতিয়াই ডোৰটো লক কৰোঁ তাৰ আগত এবাৰ না এবাৰ হ'লেও হাতটো কি হ'ব কেতিয়াবা এই ছুইচ বৰ্ডত গুচি যায়। কিয় গুচি যায় এইটোৰ কাৰণ হৈছে হেবিট ফৰ্মেশ্যন, আমাৰ এটা হেবিট হৈ যায়। ঠিক আছে, এইটোৱে আছে পেভলভৰ থিউৰি। এই থিউৰিটোৰ আৰু এটা এছপেক্ট আছে। পেভলভে আৰু এটা কথা কৈছিলে যে এই যে আপোনালোকে কণ্ডিশ্যন ষ্টিমুলিটো চাই আছে এই কণ্ডিশ্যন ষ্টিমুলিটো যদি বহুদিন ধৰি যদি ইউজ কৰা হয় উইদাউট দ্য ৰিইনফোৰ্সমেণ্ট মানে আনকণ্ডিশ্যনেল ষ্টিমুলি বা এই যে মিট পাউডাৰটো যে আছে এইটো যদি নিদিয়াকৈ বহুদিনলৈকে যদি তাৰ মালিকে যদি বা পেভলভে যদি দেখিছে অনলি মানে বেলটো যদি বজায় আফটাৰ চাম টাইম বা চাম মান্থ এই কুকুৰটো কি হয় এই যে মুখৰ পৰা যে চেলাইভা ওলাই থাকে মানে কণ্ডিশ্যন যিটো ৰেছপন্স যিটো আহে এইটো লাহে লাহে বন্ধ হৈ যায়। মানে তাৰ যিটো এটা হেবিট ফৰ্ম হৈছে বেলটো বজাৰ লগে লগে তাৰ মুখৰ পৰা যিটো চেলাইভাটো ওলাই আহে এইটো তাৰ হেবিটটো গুচি যায়। ঠিক আছে, এইটো এটা এছপেক্ট এই থিউৰিটোত আছে। মানে যিটো আমাৰ হেবিট হয় এই হেবিটটোক যদি আমি কণ্টিনিউ নাৰাখোঁ ঠিক আছে আৰু আমি যদি ৰিইনফোৰ্সমেণ্ট যদি আমাক নিদিয়ে ঠিক আছে তেতিয়া আমাৰ এই হেবিটটো আফটাৰ চাম ডেজ বা চাম মান্থ এইটো গুচি যাব। এই থিউৰিটো আছিলে ইভান পাভলভৰ ক্লাছিকেল কণ্ডিশ্যনিঙৰ থিউৰি। এই থিউৰিটো ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট কি টাৰ্ম আছে আমি এইকেইটা চাম। আমি এই টাৰ্মকেইটা অলপ চাম এতিয়া। ইয়াত আপোনালোকে চাব পাৰে এই যে এক্সপেৰিমেণ্ট বুলি দিছোঁ বিফৰ কণ্ডিশ্যনিং অনুবন্ধনৰ পূৰ্বত ফুড মানে কি আছিলে আনকণ্ডিশ্যনেল ষ্টিমুলি। আৰু আনকণ্ডিশ্যনেল ষ্টিমুলি যেতিয়া কুকুৰটোৰ ওচৰত যেতিয়া আহে তাৰ মুখৰ পৰা কি থাকে চেলাইভা ওলাই থাকে। ঠিক আছে, লালাটি তাৰপিছত মুখৰ পৰা ওলাই থাকে। তাৰপিছত সেই বিফৰ কণ্ডিশ্যনিঙত আৰু এটা অৱস্থা কি এটা আছিলে নিউট্ৰেল বেল, এটা বেল বাজে ক'ৰবাত আৰু এই বেলটো বাজিলে জেনেৰেলি তাৰ একো ৰেছপন্স নহয় কেলৈ কি বেলটো ক'ৰবাত না ক'ৰবাত সেই গোটেই দিন ক'ৰবাত না ক'ৰবাত এবাৰ শুনিব পায়। কিন্তু যেতিয়া কি হ'ল ডিউৰিং কণ্ডিশ্যনিং মানে কি যেতিয়াই তাৰ এটেণ্ডেণ্টজনে যেতিয়াই তাৰ কাৰণে ফুড আনে আৰু সেই সময়টোত যেতিয়া সি দেখে যে বেলটো মানে বজাৰ শব্দ যেতিয়া পায় লাহে লাহে কি হ'ল তাৰ এটা হেবিট হৈ গ'ল। এইটোকে কি বুলি কৈছে ডিউৰিং কণ্ডিশ্যনিং মানে ডিউৰিং হেবিট। বেল বাজিছে ফুড আহিছে আৰু লগে লগে তাৰ মুখৰ পৰা চেলাইভা ওলোৱা ষ্টাৰ্ট হৈ গ'ল মানে লালাটি ওলাইছে। আৰু এইদৰে বহুত দিন যেতিয়া এই ছেইম কাম হৈ থাকিব 2 মান্থ 3 মান্থ 4 মান্থ তাৰ এটা হেবিট হৈ যাব। এইটোকে কি বুলি কোৱা হয় আফটাৰ কণ্ডিশ্যনিং অনুবন্ধনৰ পিছত। মানে বেল তেতিয়া কি হ'ব যদি তাৰ মালিকে যদি তাক যদি এই খোৱাটো যদিও নিদিয়ে আৰু যদি অনলি যদি এই বেলটোক যদি বজায় ঠিক আছে এই বেলটোক যদি অনলি বজায় তেতিয়া কি হ'ব তাৰ মুখৰ পৰা কি হ'ব এই চিমিলাৰ টাইপ অফ কি হ'ব এই চেলাইভা ওলাই থাকিব। যদি ফুড নিদিয়ে আৰু যদি সি কুকুৰটোৱে যদি বেলৰ শব্দ পায় তাৰ মূৰত এটা কথাই চলিব হেবিট ফৰ্মেশ্যন হৈ গ'ল না, বেল বাজিছে মানে খোৱা আহিব। কিন্তু এই ধৰণৰ যদি বহু কেইদিনমান ধৰি যদি সি খোৱাটো নাপায় যদি লাহেকৈ তাৰ হেবিটটো গুচি যাব আৰু তেতিয়া তাৰ মুখৰ পৰা আৰু চেলাইভা নোলায় বেলৰ শব্দ পোৱাৰ পাছত। এই থিউৰিটোকেই ক্লাছিকেল কণ্ডিশ্যনিঙৰ থিউৰি বুলি কোৱা হয়। আই হোপ মই আপোনালোকক বুজাব পাৰিছোঁ। আপোনালোকৰ যদি কিবা বুজিবলগীয়া প্ৰব্লেম হয় আপোনালোকে কমেণ্ট বক্সত জনাব, আকৌ বুজাই দিম। এই ক্লাছিকেল কণ্ডিশ্যনিং থিউৰিটোত
কিছুমান ইম্পৰ্টেণ্ট টাৰ্ম আছে, আমি এই টাৰ্মকেইটা এতিয়া দেখিছোঁ। তো ইয়াৰ যিটো আনকণ্ডিশ্যনেল ষ্টিমুলি আছিলে এইটো কি আছিলে, ফুড আছিলে। আনকণ্ডিশ্যনেল যিটো ৰেছপন্স আছিলে, ঠিক আছে, এইটো চেলাইভা ডিউৰিং দ্য ফুড, যেতিয়া ফুড আহে তাৰ মুখৰ পৰা চেলাইভা ওলায়। গোটেইকেইটা কথা ইয়াত আপোনালোকে অসমীয়া মাধ্যমতো চাব পাৰিব। তাৰপিছতে নিউট্ৰেল ষ্টিমুলি, বেল বিফ'ৰ দ্য কণ্ডিশ্যনিং, খোৱা যেতিয়া আহে তাৰ আগত যেতিয়া সি মানে বেলৰ শব্দ পায়। আৰু কণ্ডিশ্যনেল ষ্টিমুলি মানে বেল আফটাৰ দ্য কণ্ডিশ্যনিং, যেতিয়া খোৱা লগত বেলো আহে, যেতিয়া বেল বাজে তেতিয়াই খোৱা আহে, তাত কি বুলি কোৱা হয়, কণ্ডিশ্যন ষ্টিমুলি, ঠিক আছে। আৰু কণ্ডিশ্যন ৰেছপন্স মানে চেলাইভেশ্যন টু বেল, যেতিয়াই বেলৰ শব্দ শুনে তাৰ মুখৰ পৰা চেলাইভা ওলাই থাকে, ঠিক আছে। আৰু কেইদিনমান ধৰি যদি খোৱাটো যদিও তাক নিদিয়ে তথাপিও তাৰ মুখৰ পৰা চেলাইভা ওলাই থাকিব, ঠিক আছে। এইটোৱে আছিলে মেইন থিয়ৰীৰ মেইন টাৰ্ম কি টাৰ্মকেইটা। এতিয়া এই যে ক্লাছিকেল কণ্ডিশ্যনিঙৰ যে থিয়ৰী আছে ইয়াৰ কিছুমান কি আছে ইম্পৰ্টেণ্ট কিছুমান প্ৰিন্সিপাল আছে। এতিয়া আমি এই প্ৰিন্সিপালকেইটা চাম। তো প্ৰিন্সিপালকেইটা কি কি হয়, একুইজিশ্যন, লাৰ্নিং থ্ৰু ৰিপিটেড এছ'চিয়েশ্যন, মানে কি হ'ব ইয়াত দিছে একুইজিশ্যন, আয়ত্তকৰণ কথাটোৰ অৰ্থ হৈছে বাৰে বাৰে কৰা সংযোগৰ জৰিয়তে শিক্ষণ লাভ কৰা। একুইজিশ্যন মানে কি, ছেইম টাইপ অফ হেবিট, ছেইম টাইপ অফ কাম যেতিয়া হৈ থাকিব তাৰপিছত কি হ'ব, এটা সময়ৰ পাছত যিকোনো মানুহৰ এটা সেই বস্তুটো হেবিট হৈ যায়। যেতিয়া আমি ঘৰৰ পৰা ওলাওঁ তেতিয়া আমি কি কৰোঁ, লাইট আৰু ফেন অফ কৰোঁ। আৰু এই কামটো আমি কেতিয়া কৰোঁ, যেতিয়া আমি ৰাতি ক'ৰবাত ওলাওঁ। কিন্তু যেতিয়া আমাৰ সেইটো হেবিট হৈ যাব, আৰু হেবিট হোৱাৰ পাছত কি হ'ব, আমি দিনতো যদি ক'ৰবাত ওলাওঁ আমি হাতটো আমাৰ ছুইচ বৰ্ডত গুচি যাব, ডোৰৰ ওচৰত থকা, আমি ট্ৰাই কৰিম লাইটটো আৰু ফেনটো বন্ধ কৰিবৰ কাৰণে, যদিও দিনৰ সময়ত তথাপি যিহেতু আমাৰ হেবিট হৈ গ'ল, আমাৰ হাতটো এই দৰ্জাৰ ওচৰত থকা ছুইচ বৰ্ডত যাবই। এইটো কি বুলি কোৱা হয়, একুইজিশ্যন বুলি কোৱা হয়। ইয়াৰ পাছত এক্সটেনশ্যন কি হয়, ডিজিপিয়াৰেঞ্চ অফ কণ্ডিশ্যন ৰেছপন্স। মই যে এতিয়া কৈছোঁ কেইদিনমান ধৰি যদি সেই বেল বাজাৰ পাছত যদি ফুড যদি সেই কুকুৰটোৰ ওচৰত যদি নাহে, ফুড যদি নাহে, ঠিক আছে, বেল বাজিছে কিন্তু সেই ফুড নাই অহা, তো এই ধৰণৰ যদি খালি বেল বাজে আৰু ফুড যদি নাহে কি হ'ব, ডিজিপিয়াৰ হৈ যাব, তাৰ যিটো চালাইভা অহাৰ যিটো হেবিট আছে ডিজিপিয়াৰ হৈ যাব। তাৰপিছত স্পণ্টেনিয়াছ ৰিকভাৰী। হোৱাট ইজ স্পণ্টেনিয়াছ ৰিকভাৰী, এপিয়াৰেঞ্চ আফটাৰ এক্সটেনশ্যন। কি হ'ব, এই ইভান পাভলভৰ থিয়ৰীৰ মাজতে ইভান পাভলভে এটা কথা কৈছিলে, এই যে তাৰ যে হেবিটটো যে গুচি যাব, খোৱা নাহিলে লাহে লাহে তাৰ মুখৰ পৰা বেলৰ শব্দ পোৱাৰ পাছতো যদি তাৰ এই হেবিটটো গুচি যায়, বহুদিন পাছত যদি তাৰ যদি এই কুকুৰটোৱে যদি ক'বাৰ পৰা যদি এই বেলৰ শব্দ যদি শুনিব পাৰে, কি হ'ব, তেতিয়া তাৰ মুখৰ পৰা ফটককৈ স্পণ্টেনিয়াছ তাৰ এটা ৰিকভাৰী হ'ব, ফটককৈ তাৰ মুখৰ পৰা এই চালাইভা ওলোৱা ষ্টাৰ্ট হৈ যাব। মানে এইটো স্পণ্টেনিয়াছ, যেতিয়া বহুদিন পাছত যেতিয়া ক'বাৰ পৰা এটা বেলৰ শব্দ তাৰ কাণত আহিব তেতিয়া কি হ'ব, তাৰ এই চালাইভা অহাটো ষ্টাৰ্ট হৈ যাব। এইটো কি বুলি কোৱা হ'ব, স্পণ্টেনিয়াছ ৰিকভাৰী। তাৰপিছত আছে ষ্টিমুলাছ জেনেৰেলাইজেশ্যন, ৰেছপন্স টু চিমুলাৰ ষ্টিমুলি, সদৃশ উদ্দীপকৰ প্ৰতি একে প্ৰতিক্ৰিয়া দৰ্শন কৰা। তো মানে সেই কুকুৰটো যদি চিমিলাৰ টাইপৰ বেলৰ শব্দ যদি ক'বাৰ পৰা আকৌ পায় যদি, ঠিক আছে, তো সি ভাবিব যে আকৌ খোৱা আহিব, ঠিক আছে। এইটো কি বুলি কোৱা হয়, জেনেৰেলাইজেশ্যন। মানে কুকুৰটোৱে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰিছে যে মোৰ এইটো মানে ফুডৰ লগত যিটো বেল আছে সেইটো হয় না বেলেগ এইটো ফুড হয়। তাৰপিছত আছে ষ্টিমুলাছ ডিছক্ৰিমিনেশ্যন, মানে দুটা ষ্টিমুলিৰ মাজত মানে পাৰ্থক্য কৰিব পৰা। কুকুৰটোৱে মানে তাৰ ফুডৰ লগত যিটো জড়িত বেল আছে আৰু জেনেৰেল ক'ৰবাত যদি বেল এটা বাজি উঠে, সেই বেল দুটাৰ মাজত যদি সি মানে পাৰ্থক্য কৰিব পাৰে, ডিফাৰেঞ্চিয়েট যদি কৰিব পাৰে, তাক কি বুলি ক'ব, ষ্টিমুলাছ ডিছক্ৰিমিনেশ্যন, ঠিক আছে। ইয়াৰ পাছত আমি কিছুমান ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিকৰ বিষয়ত জানিম ইভান পাভলভৰ ক্লাছিকেল কণ্ডিশ্যনিঙৰ। তো কেৰেক্টাৰিষ্টিক এটা আছে, লাৰ্নিং অকিয়ৰ্ছ থ্ৰু এছ'চিয়েশ্যন, মানে ষ্টিমুলি আৰু ষ্টিমুলিৰ এছ'চিয়েশ্যন কৰি কি হয়, লাৰ্নিং হয়, ঠিক আছে। তাৰপিছত কৈছে যে বেছড অন ষ্টিমুলি ৰেছপন্স কানেকশ্যন, আৰু যেতিয়া দুটা ষ্টিমুলি যেতিয়া এক্সচেঞ্জ কৰা হয়, ঠিক আছে, যেনেকৈ ফুড এটা নেচাৰেল আনকণ্ডিশ্যনেল ষ্টিমুলি আছিলে আৰু তাৰ লগত যেতিয়া মানে বেল অনা হৈছে নিউট্ৰেল ষ্টিমুলি, তেতিয়া কি হৈছে, বেলটো কেইদিনমান বাজাৰ পাছত কি হৈছে, ফুডৰ লগত এইটো কণ্ডিশ্যন ষ্টিমুলি হৈ গ'ল, ঠিক আছে। তো আৰু কণ্ডিশ্যন ষ্টিমুলি যেতিয়া হ'ল, কুকুৰটো কি হ'ল, এটা কণ্ডিশ্যন ৰেছপন্স এটা কৰে, ঠিক আছে, তাৰ মুখৰ পৰা যিটো চালাইভা ওলায় এইটো কণ্ডিশ্যন ৰেছপন্স। তো এইটো গোটেই ষ্টিমুলি এণ্ড ৰেছপন্সৰ কানেকশ্যনৰ মাজতে এইটো হয়। তাৰপিছত কৈছে ইনভলেণ্টাৰী ৰেছপন্স, ঠিক আছে, অনিচ্ছিক প্ৰতিক্ৰিয়াসমূহ জড়িত হৈ থকা, ঠিক আছে, যিটো ভলেণ্টাৰী নহয়, তাৰ মুখৰ পৰা ভলেণ্টাৰী মানে কি, তাৰ যিটো মানুহে নিজে বা যিকোনো মানে পাৰ্টিকুলাৰলি মানুহ বা যিকোনো প্ৰাণীয়ে যিটো নিজে কৰিব। আৰু ইনভলেণ্টাৰী মানে কি, যিটো অনৈচ্ছিক, মানে যিটো ইচ্ছা নকৰাকৈ, মানে সি ক'ৰবাৰ পৰা বেলৰ চাউণ্ড পাইছে, তাৰ মুখৰ পৰা অট'মেটিকেলি চালাইভা ওলোৱা ষ্টাৰ্ট হৈ গ'ল, এইটো কি বুলি কোৱা হয়, ইনভলেণ্টাৰী ৰেছপন্স। তাৰপিছত আছে ৰিপিটেশ্যন ইজ এছেঞ্চিয়েল, ঠিক আছে, ইয়াক কৈছে যে ৰিপিটেশ্যন, যিকোনো কামত ৰিপিটেশ্যন কৰাটো বহুত এছেঞ্চিয়েল যদি হেবিট ফৰ্মেশ্যন কৰিব লগা হ'ল। তাৰপিছত আছে লাৰ্নাৰ প্লেজ এ পেছিভ ৰোল, লাৰ্নাৰ যিজন আছে তেওঁৰ ৰোলটো কেৱল পেছিভ হয়, এক্টিভ নহয়। কেলৈ কি, তাৰ গোটেই যিটো একশ্যন আছে এইটো কিহৰ ওপৰত ডিপেণ্ড আছে, এইটো ফুডৰ ওপৰত ডিপেণ্ড আছে।
সেইকাৰণে লাৰ্ণাৰজন তাত কি আছে পেচিভ হয়, যদি ফুড যদি ওচৰত আহে তেতিয়াই তাৰ মানে একশ্যন হ'ব, আদাৰৱাইজ তাৰ একশ্যন নহ'ব। আৰু আছে এপ্লিকেবল টু হিউমেন এণ্ড এনিমেল, এই গোটেই লাৰ্ণিঙৰ থিয়ৰিটো ইভান পাভলভৰ হিউমেন আৰু এনিমেলৰ ওপৰত এপ্লিকেবল হয়। ইয়াৰ পাছত আছে এডুকেশ্যনেল ইমপ্লিকেশ্যন। কি এডুকেশ্যনেল ইমপ্লিকেশ্যন হয় এই থিয়ৰিটোত? হেল্পছ ইন হেবিট ফৰ্মেশ্যন, বাচ্চাৰ হেবিট ফৰ্মেশ্যন কৰাৰ ক্ষেত্ৰত টিচাৰে এইটো ফ'ল' কৰিব পাৰে। ডেভেলপ পজিটিভ এটিটিউড টুৱাৰ্ড লাৰ্ণিং, লাৰ্ণিঙৰ ক্ষেত্ৰত এটা পজিটিভ এটা এটিটিউড হয়, ঠিক আছে, মানে মানুহৰ যেতিয়া হেবিট ফৰ্ম হ'ব তেতিয়া কি হ'ব, যেতিয়া হেবিট হ'ব যিকোনো মানুহৰ যিকোনো বস্তুত যদি হেবিট ফৰ্মেশ্যন হয় তেতিয়া সেই বস্তুটোৰ প্ৰতি মানুহৰ ইণ্টাৰেষ্ট অলমষ্ট সদায় থাকিব। তো হেবিট ফৰ্মেশ্যন ইজ ভেৰি এছেঞ্চিয়েল। তাৰপিছত ইউজফুল ইন ক্লাছৰুম মেনেজমেণ্ট, ক্লাছৰুমটো মেনেজ কৰিবৰ ক্ষেত্ৰত টিচাৰে ইউজ কৰিব পাৰিব। ক্ৰিয়েট এ প্লিজেণ্ট লাৰ্ণিং ইনভাইৰমেণ্ট, ঠিক আছে, এটা ধুনীয়া লাৰ্ণিং ইনভাইৰমেণ্ট ক্ৰিয়েট কৰিব পাৰে শিক্ষকে এই ক্লাছিকেল কণ্ডিশ্যনিঙৰ থিয়ৰিৰ মাধ্যমেৰে। নেগেটিভ এক্সপেৰিমেণ্ট মে ক্ৰিয়েট ফিয়াৰ এণ্ড এক্সাইটি, মানে যদি এক্সপেৰিয়েঞ্চটো যদি ভাল নহয়, ফুডটো যদি বহুত দিন ধৰি নাহে, তাৰ হেবিট গুচি যাব। এইটোকে কৈ গৈছে যে নেগেটিভ এক্সপেৰিমেণ্ট যদি ৰিইনফৰ্চমেণ্ট নাপায়। এই গোটেই ষ্টাডি মেটেৰিয়েলটো আপোনালোকে আমাৰ যিটো হোৱাটছআপ গ্ৰুপ হয় তাত পাই যাব, আৰু কিছু অংশ আমি আমাৰ ফেচবুক পেজতো আমি শ্বেয়াৰ কৰি দিম, আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে তাতো আমি শ্বেয়াৰ কৰি দিম। যিসকলৰ A to Z ষ্টাডি মেটেৰিয়েলৰ প্ৰয়োজন হয় আপোনালোকে ছাবস্ক্ৰিপশ্যন লৈ এই গোটেই নোটছটো পাব পাৰিব, ঠিক আছে। এইটো আছিলে ইভান পাভলভৰ ক্লাছিকেল কণ্ডিশ্যনিঙৰ ডিটেইলছ থিয়ৰিটো। নেক্সট ডে আমি কিছুমান ইম্পৰ্টেণ্ট MCQ এইটোৰ ওপৰত আলোচনা কৰিম। যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা লাইক হিট কৰিব, আৰু যিসকলে ফাৰ্ষ্ট টাইম চেনেলত মোৰ ভিডিঅ' চাই আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট ক্লাছেছৰ কাৰণে। ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।